ঐ নগেন, তহঁতৰ হেনো আইতা ঢুকালে। কথাটো মই আকৌ কালি ৰাতিহে গম পাইছোঁ। কিন্তু কি হৈছিলেনো তহঁতৰ আইতাৰ? ইমান দেখোন বেছি গাও বেয়া হোৱা নাছিলে। তাতে হেও, আমাৰ ককাও ইমান সৰুতে ঢুকালে, এতিয়া আইতাও ঢুকালে। বৰ বেয়া লাগে ভাবিলে। সিদিনা আইতা ঘৰলৈ সেই কলে থকা আনিবলৈ গৈছিলোঁ। পিছে আইতা কেনেকৈ ঢুকালে কচোন? নকবি আৰু, সেইখন বহুত কাহিনী। ডক্টৰ তালৈ লৈ গ'লোঁ, এই যে নতুনকৈ বহিছে মেডিকেলখন। তাৰপিছত আৰু ডক্টৰে চাই মেলি প্ৰেছক্ৰিপশ্যন এখন লিখি দিলে। গোটেই প্ৰেছক্ৰিপশ্যনত থকা দৰৱবোৰ আনিলোঁ। পিছে একেবাৰে ওপৰত থকা প্ৰেছক্ৰিপশ্যনৰ দৰৱটো বিচাৰি নাপালোঁ নহয়। হয় নেকি? তাৰপিছত কি হ'ল? তাৰপিছতনো কি হ'ব? গোটেই মেডিকেলে ঘূৰিছোঁ, ফাৰ্মাচীত ঘূৰিছোঁ, নাই ক'তো দৰৱ বিচাৰি পাবলৈ নাই। লাষ্টত আৰু কি কৰিলোঁ বোলো ভাবিলোঁ দেই, এইবোৰ ইমান দৰৱ চৰৱ বিচাৰি নুফুৰোঁ, আকৌ ডাক্তৰটোৰ ওচৰলৈকে যাওঁগৈ। ইফালে ঘৰৰ মানুহে মেডিকেলৰ পৰা ফোনৰ ওপৰত ফোন, ইটোৱে ফোন কৰিছে, সিটোৱে ফোন কৰিছে, মাথা গৰম কৰি দিছে। লাষ্টত আৰু কি হ'ল জাননে? কি হ'ল ক মই আকৌ অথনিৰ পৰা সেইটোকে শুনিবলৈ ৰৈ আছোঁ নহয়, তইহে কোৱাই পকাই আছ কথাবোৰ। লাষ্টত গৈ মেডিকেল পালোঁগৈ। মেডিকেলত ৰৈ ডক্টৰজনক লগ কৰিলোঁ। তাৰপিছত আৰু ডক্টৰক লগ পালোঁ নহয়। ডক্টৰক ক'লোঁ গোটেই প্ৰেছক্ৰিপশ্যনৰ দৰৱখিনি বিচাৰি পালোঁ, এতিয়া এইটোহে দৰৱ বিচাৰি পোৱা নাই। আপুনিনো এইটো কি দৰৱ লিখি দিলে? ইমান অদ্ভুত দৰৱ লিখি দিলেনে? তাৰপিছত আৰু ডক্টৰটোৱে কৈছে নহয়, হেই মই তোমাক একো অদ্ভুত দৰৱেই লিখি দিয়া নাই, মই চব চিধা চাধা এই ফাৰ্মাচীত পোৱা দৰৱকেইটাহে লিখি দিছোঁ। তুমিনো কোনটো মেডিচিন বিচাৰি নাপালা? তাৰপিছত আৰু মই দেখুৱাই দিছোঁ নহয় ছাৰ, একেবাৰে ওপৰটো আকৌ। তাৰপিছত কি হ'ল নকবি আৰু। ডক্টৰটোৱে যিটো কথা ক'লে মোৰ একদম ভৰিৰ পৰা মূৰলৈকে কঁপিছে নহয়। একদম গোটেই মানুহটো চেঁচা পৰি গৈছোঁ, নোমবোৰ একদম থিয় হৈ গৈছে। কি ক'লে শুন আকৌ, ডক্টৰটোৱে কৈছে বোলে মোৰ কলমটো বেয়া আছিলে নহয়, মই সেইকাৰণে ওপৰত আগ এটাহে মাৰি চাইছিলোঁ, এইটো আকৌ দৰৱে নামেই নহয়, তুমি এনেই ঘূৰি ফুৰিছা। হেই তইনো অথনিৰ পৰা ঘূৰাই পকাই কি বকি আছ? মই তোক আইতা কেনেকৈ ঢুকালে সুধিছোঁ, তই আকৌ দৰৱৰ কথাহে লাগি আছ। হেই এইটো বেলটো, মই অথনিৰ পৰা তাকে দেখোন কৈ আছোঁ। আইতাটো ঢুকোৱা মেইন কাৰণ সেইটোৱেই। মই আকৌ সেইটো দৰৱ বুলি বিচাৰি ফুৰিছোঁ। আইতা আকৌ ইফালে হেৰি মোৰ নাতিটোক মাৰি দেখোঁ মোক বিচাৰি ফুৰিছে। মই আকৌ গোটেই দৰৱ বিচৰাত লাগিছোঁ। এনেকৈ থাকোঁতে আৰু আইতা সিপুৰি পালেগৈ আৰু কি কৰিবি, এনেকৈ আইতা মৰিবলগীয়া আছিলে। মোক এনেই মানুহে নকয় নহয়, তোৰ এখন কপাল নহয়, চোতাল কপাল হোৱাহেঁতেন মই কমচে কম সেই কথাটো বুজি পালোঁহেঁতেন। ৰাম নগেন, তই কিন্তু মানুহ জীয়াই মাৰিবি দেই। আজিৰ দিনতো এনেকুৱা অকৰা মানুহ থাকে নাই? তই জানিবই লাগে সেইটো কলমৰ দাগ বুলি। বল এতিয়া ইয়াত কথা পাতি থাকিলে দেৰি হ'ব, ঘৰলৈ যাওঁ বল।